প্ৰতিটো যোগ্য ব্যক্তিক যাতে ঘৰ পায় কাৰণে সহযোগ কৰিব আৰু সাৰ্ভে কৰিব। কিন্তু কোনোবাই যদি দুষ্কৃতিকাৰী আহি পিছত যদি ধন সংগ্ৰহ কৰাৰ কাৰণে ঘৰৰ নামত টকা বিচাৰিছে 500,000, আপোনালোকে এইটো আমালোকক খবৰ দিয়ক। আপোনালোকে আটকাই ইয়াতে বহাই ৰাখি আমালোকক খবৰ দিয়ক। আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙরিয়াক আমি ধন্যবাদ দিম যে আমার বহুত দুখীয়া দরিদ্র মানুহৰ ঘর নাই, আইডি নাই। তো গতিকে এইটো এটা ভাল পদক্ষেপ লৈছে যে আমি গাঁৱে ভূঞে যাতে সাৰ্ভে কৰি আইডিখন বনাই দিব পাৰোঁ। গতিকে আমাৰো গোটেই অসমত যেনেকুৱা সাৰ্ভে হৈ আছে, মোৰো VCDC সাৰ্ভে হৈ আছে। তো আমি এইটো সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমাৰ যে সাৰ্ভে টিম গৈছে, যেনেকুৱা জীৱিকা সখী আৰু মেম্বাৰসকলো আছে, লগতে সমাজৰ বিশিষ্ট মানুহ একত্ৰিত কৰি যেটো সাৰ্ভে কৰি আছে। তো এই সাৰ্ভে আমি চলি আছে, কিন্তু আমি ক'ব বিচাৰিছোঁ যে এই সাৰ্ভেৰ নামত যদি কোনোবাই ধন সংগ্ৰহ কৰে, কোনো দুষ্ট চক্ৰই বা কোনোবাই সাৰ্ভে কৰি অহাৰ পিছত কোনো বেলেগ এজন যাই ক'ব পাৰে যে আমি আপোনাৰ নামখিনি ভৰাই দিম। তো এনেকুৱা যাতে আমাৰ ৰাইজে সজাগ সহযোগিতা থাকে যাতে এনেকুৱা দুষ্ট চক্ৰ যাতে টকা 1 টকা নিদিয়ে। এইটো সাৰ্ভে হ'ল আমাৰ যেটো মাননীয় মুখ্যমন্ত্রী যেটো অসম দুর্নীতিমুক্ত অসম বনাব বিচাৰিছে, আৰু এই সাৰ্ভেটো আমাৰ বহুত দুখীয়া মানুহে গৃহ পাব, ঘৰ পাব। গতিকে আমি আমাৰ ঘৰাঘৰি VCDC ৰাইজক মানে সজাগ কৰিছোঁ যে যাতে আপোনালোকে এই চক্ৰত নপৰে, 1 টকাও নিদিয়াকৈ আপোনালোকে ঘৰ পাব। এইকাৰণে মই প্ৰতিটো গাঁৱত যাই মই নিজে মাইকিং কৰি দি আহিছোঁ, কাৰণ বহুত বয়সীয়াল মানুহ আছে যিবিলাক মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কঠোৰ নিৰ্দেশ দিয়ে এইবিলাক ছ'চিয়েল মাধ্যমৰ যোগে দেখিবলৈ নাপায়। এইকাৰণে আমি যাতে মাননীয় মুখ্যমন্ত্ৰী যেটো কঠোৰ নিৰ্দেশ আছে, এই নিৰ্দেশখিনি আমি গাঁৱৰ বয়সীয়াল মানুহলৈকে আমি যাই কথাখিনি বুজাই দি আহিছোঁ, মাইকিং কৰি দি আহিছোঁ। আমি আশা ৰাখিছোঁ এই দুষ্ট চক্ৰ ইয়াতে এই সাৰ্ভেত কোনো পাত্তা নাপায়, যাতে দুৰ্নীতি কৰিব নাপাৰে, আৰু যদি দুৰ্নীতি কৰে তাহলে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা। প্ৰতিটো যোগ্য ব্যক্তিক যাতে ঘৰ পায় কাৰণে সহযোগ কৰিব আৰু সাৰ্ভে কৰিব। কিন্তু কোনোবাই যদি দুষ্কৃতিকাৰী আহি পিছত যদি ধন সংগ্ৰহ কৰাৰ কাৰণে ঘৰৰ নামত টকা বিচাৰিছে 500,000, আপোনালোকে এইটো আমালোকক খবৰ দিয়ক। আপোনালোকে আটকাই ইয়াতে বহাই ৰাখি আমালোকক খবৰ দিয়ক। আমার মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত শর্মা ডাঙরিয়াক আমি ধন্যবাদ দিম যে আমার বহুত দুখীয়া দরিদ্র মানুহৰ ঘর নাই, আইডি নাই। তো গতিকে এইটো এটা ভাল পদক্ষেপ লৈছে যে আমি গাঁৱে ভূঞে যাতে সাৰ্ভে কৰি আইডিখন বনাই দিব পাৰোঁ। গতিকে আমাৰো গোটেই অসমত যেনেকুৱা সাৰ্ভে হৈ আছে, মোৰো VCDC সাৰ্ভে হৈ আছে। তো আমি এইটো সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমাৰ যে সাৰ্ভে টিম গৈছে, যেনেকুৱা জীৱিকা সখী আৰু মেম্বাৰসকলো আছে, লগতে সমাজৰ বিশিষ্ট মানুহ একত্ৰিত কৰি যেটো সাৰ্ভে কৰি আছে। তো এই সাৰ্ভে আমি চলি আছে, কিন্তু আমি ক'ব বিচাৰিছোঁ যে এই সাৰ্ভেৰ নামত যদি কোনোবাই ধন সংগ্ৰহ কৰে, কোনো দুষ্ট চক্ৰই বা কোনোবাই সাৰ্ভে কৰি অহাৰ পিছত কোনো বেলেগ এজন যাই ক'ব পাৰে যে আমি আপোনাৰ নামখিনি ভৰাই দিম। তো এনেকুৱা যাতে আমাৰ ৰাইজে সজাগ সহযোগিতা থাকে যাতে এনেকুৱা দুষ্ট চক্ৰ যাতে টকা 1 টকা নিদিয়ে। এইটো সাৰ্ভে হ'ল আমাৰ যেটো মাননীয় মুখ্যমন্ত্রী যেটো অসম দুর্নীতিমুক্ত অসম বনাব বিচাৰিছে, আৰু এই সাৰ্ভেটো আমাৰ বহুত দুখীয়া মানুহে গৃহ পাব, ঘৰ পাব। গতিকে আমি আমাৰ ঘৰাঘৰি VCDC ৰাইজক মানে সজাগ কৰিছোঁ যে যাতে আপোনালোকে এই চক্ৰত নপৰে, 1 টকাও নিদিয়াকৈ আপোনালোকে ঘৰ পাব। এইকাৰণে মই প্ৰতিটো গাঁৱত যাই মই নিজে মাইকিং কৰি দি আহিছোঁ, কাৰণ বহুত বয়সীয়াল মানুহ আছে যিবিলাক মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কঠোৰ নিৰ্দেশ দিয়ে এইবিলাক ছ'চিয়েল মাধ্যমৰ যোগে দেখিবলৈ নাপায়। এইকাৰণে আমি যাতে মাননীয় মুখ্যমন্ত্ৰী যেটো কঠোৰ নিৰ্দেশ আছে, এই নিৰ্দেশখিনি আমি গাঁৱৰ বয়সীয়াল মানুহলৈকে আমি যাই কথাখিনি বুজাই দি আহিছোঁ, মাইকিং কৰি দি আহিছোঁ। আমি আশা ৰাখিছোঁ এই দুষ্ট চক্ৰ ইয়াতে এই সাৰ্ভেত কোনো পাত্তা নাপায়, যাতে দুৰ্নীতি কৰিব নাপাৰে, আৰু যদি দুৰ্নীতি কৰে তাহলে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা।